हेलो स्टूडेंट আমি আকৌ এটা নতুন ভিডিও লৈ যেটো বোথ অফ দা ল্যাঙ্গুয়েজ পেপাৰৰ কাৰণে বহুত ইম্পৰ্টেন্ট পার্সপেক্টিভ এটা হৈ যায় ষ্টিফেন ক্ৰেচিনৰ যিখন দ্বিতীয় ভাষা আহৰণৰ যি তত্ত্ব দিছিল সেকেন্ড ল্যাঙ্গুয়েজ আমি কেনেকৈ একুৱাৰ কৰিব পাৰো তাৰ বিষয়ে আলোচনা কৰিম যিকি নহওক আমি ইয়াৰ আগত ইউটিউব চেনেলত বিশেষকৈ এছামিজ পেডাগজিৰ কাৰণে গুৰুত্বপূৰ্ণ টপিকবিলাক আলোচনা কৰা হৈছে গতিকে আপোনালোকে তাত গৈ চাব পাৰে যিকি নহওক আজিৰ আলোচনা বোথ অফ দা পেপাৰ 1 এণ্ড পেপাৰ 2 এছামিজ আৰু ইংলিছৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় গতিকে আজি মাল্টিলিংগুৱেল আলোচনা হ'ব আপোনালোকে আৰু স্লাইডবিলাকে মাল্টিলিংগুৱেল আছে আপোনালোকে চাই বঢ়িয়াকৈ বুজিব পাৰিব ষ্টিফেন ক্ৰেচিন দ্বিতীয় ল্যাঙ্গুয়েজ আহৰণৰ ক্ষেত্ৰতে গুৰুত্বপূৰ্ণ এটা থিওৰি গুৰুত্বপূৰ্ণ এটা হাইপোথেসিস দিছিল যিকি নহওক আমি জানো যে সেকেন্ড ল্যাঙ্গুয়েজ সাধাৰণতে ফার্স্ট ল্যাঙ্গুয়েজ আমি একুয়ার কৰো আমি আগত পঢ়িছিলো যে ফার্স্ট ল্যাঙ্গুয়েজ আমি কি কৰো একুয়ার কৰো মানে অৰ্জন কৰো বা আহৰণ কৰো বাট সেকেন্ড ল্যাঙ্গুয়েজৰ কথা যেতিয়া আহি পৰে তেতিয়া হেতু আমি কি কৰিব লাগে সেকেন্ড ল্যাঙ্গুয়েজ আমি শিকিব লাগে কিন্তু ষ্টিফেন ক্ৰেচিনে কৈছে যে আমি সেকেন্ড ল্যাঙ্গুয়েজও কি কৰিব পাৰো আহৰণ কৰিব পাৰো এই সেকেন্ড ল্যাঙ্গুয়েজ কেনেকৈ আহৰণ কৰা যায় তাৰ ওপৰত ভিত্তি কৰি ষ্টিফেন ক্ৰেচিনে এটা পাঁচটা হাইপোথেসিস আগবঢ়াইছে পাঁচটা মডেল আগবঢ়াইছে তথ্য পাঁচটা আগবঢ়াইছে যিকোনো হওক এই পাঁচটা তথ্যৰ বিষয়ে আমি আলোচনা কৰিম প্ৰথমখন তথ্য আছিল একুইজিশন লাৰ্নিং হাইপোথেসিস আহৰণ শিক্ষণ তত্ত্ব তেওঁ কৈছিল যে সেকেন্ড ল্যাঙ্গুয়েজ আমি দুই ধৰণৰ শিকিব পাৰো দুটা উপায়েৰে বিকাশ কৰিব পাৰো আমি শিকিব নকম কিন্তু ডেভেলপ কমিয়াত বিকাশ কৰিব পাৰো তেওঁ কৈছে যে আমি এটা উপায় হৈছে একুইজিশন আৰু এটা উপায় হৈছে লাৰ্নিং দুটা উপায়েৰে একুইজিশন আৰু লাৰ্নিং বহুত দুটা উপায়েৰে আমি শিকিব পাৰো দুটা মানে দ্বিতীয় ল্যাঙ্গুয়েজ সো এতিয়া কথা হল দুটা উপায়েৰ অন্যতম আছিল একুইজিশন আমি একুইজিশন পঢ়িছো যদিও আকৌ আমি অলপ আলোচনা কৰিম বেসিক এই থিওরি বেসিসে আমি আলোচনা কৰিম গতিকে একুইজিশন যেতিয়া আহিব একুয়ার কৰা ইয়াত কিনা এটো কি আহিব এটো আহিব আমাৰ ইনফর্মাল কাৰণ ইয়াত ইমান কষ্ট নহব আমি যে আমাৰ মাতৃভাষা শিকিছো ইমান কষ্ট হোৱা নাই আমি ইনফর্মালি শিকিছো ঘৰত বহি বহি থাকি শিকিছো ইয়াৰ কাৰণে আমাৰ রুলসৰ কোনো প্ৰয়োজন হোৱা নাই ইয়াৰ কাৰণে আমাৰ ইফৰ্ট দিয়া নাই আমি ঘৰত বহি থাকি শিকিছো গতিকে একুইজিশন এটো কি সচেতন প্ৰচেষ্টা নহয় এটো কি প্রসেসকন হয় টোটালি কি ন্যাচারাল সাবকনসিয়াস অবচেতনভাবে হয় কনসিয়াস নয় সাবকনসিয়াস আমি সৰুৰ পৰাই আমি কেতিয়াও চেষ্টাও কৰা নাই ভাষা শিকাৰ আমাৰ আলটিমেটলি আহি পৰিছে ইমপ্লিসিট পৰোক্ষভাৱে শিকা হৈছে আমি পৰোক্ষভাৱে ভাষা শিকিছো ভাষাৰ ষ্ট্ৰাকচাৰ পৰোক্ষভাৱে শিকিছো আমি ন্যাচারাল প্ৰসেস হয় ইনফর্মাল হয় অনানুষ্ঠানিক পৰিবেশত শিকিছো আমি এতিয়া লার্নিং কিন্তু তাৰ উল্টা লার্নিং যেতিয়া হয় লার্নিং আমাৰ কি সচেতনভাৱে হ'ব লাগে সচেতন মানে কি কনসিয়াসভাৱে হ'ব লাগে যে লার্নিং ল্যাঙ্গুয়েজ ইজ লার্ন কনসিয়াসলি থ্ৰু দ্য ফর্মাল ইনস্ট্রাকশন যেতিয়া ফর্মাল ইনস্ট্রাকশন আহিব ইয়াত কি আহিব রুলস আহিব ইয়াত কি আহিব রেগুলেশন আহিব কনসিয়াসলি শিকো আমি এক্সপ্লিসিট প্ৰত্যক্ষভাৱে শিকো আমি ডিৰেক্টলি রুলস রেগুলেশন শিকি তাৰ পিছত আমি শিকো আমি কি ইফৰ্ট লগাই শিকো কষ্ট লগাই শিকো এই কারণে কৈছে প্ৰত্যক্ষভাৱে শিকো আমি ডেলিবেৰেট ইচ্ছাকৃতভাৱে শিকো এই শব্দবিলাক কিন্তু ইয়াৰ লগত সম্পৃক্ত রুল বেস নিয়মৰ ওপৰত ভিত্তি গ্ৰামাৰৰ ওপৰত গ্ৰামাৰ বেস ফর্মাল আনুষ্ঠানিক পৰিবেশত সংগঠিত হয় অনানুষ্ঠানিক পৰিবেশত সংগঠিত নহয় ই কি আনুষ্ঠানিক পৰিবেশত সংগঠিত হয় কিন্তু এই যে আমি লার্নিং একুইজিশন যিখন হাইপোথেসিস তাত কৈছে যে একুইজিশন ইজ মোর ইম্পর্টেন্ট দ্যান লার্নিং কিন্তু ষ্টিফেন ক্ৰেচিনে একুইজিশনক কিন্তু বেছি গুৰুত্ব দিছে কিহতকৈ লাৰ্নিংতকৈ শিকনতকৈ অৰ্জন আহৰণক বেছি গুৰুত্ব দিছে যিকি নহওক তেওঁ কৈছে যে সেকেন্ড ল্যাঙ্গুয়েজ একুইজিশনৰ ক্ষেত্ৰত দ্বিতীয় ভাষা আহৰণৰ ক্ষেত্ৰত কি কৰিব লাগে দুটা পৰ্যায়ত আমি দুটা সিস্টেমে শিকিব পাৰি এটা হৈছে কি দ্বিতীয় ভাষা ডেভেলপমেন্ট বিকাশৰ বাবে আমি দুটা পৰ্যায়ত শিকিব পাৰি এটা আহৰণ আৰু এটা হৈছে কি শিকনৰ মাধ্যমত আমি শিকিব পাৰি এটা হৈছে লার্নিং আৰু এটা হৈছে একুইজিশন দ্বিতীয় ভাষা
ডেভেলপৰ কাৰণে আমি দুটা প্ৰচেছ ফলো কৰিব লাগে যিকি নহওক এতিয়া হৈছে মনিটৰ হাইপোথেসিস দ্বিতীয় নম্বৰ হৈছে মনিটৰ হাইপোথেসিস আত্মনিৰক্ষক তত্ত্ব ইয়াত কি কৈছে চাওক আত্মনিৰক্ষক তত্ত্ব ইয়াত কৈছে যে লাৰ্নিঙে ভাষা সৃষ্টি নকৰে লাৰ্নিং ডাজ নট প্ৰডিউস ল্যাঙ্গুৱেজ লাৰ্নিঙে কি নকৰে ভাষা সৃষ্টি নকৰে ই কেৱল আহৰণ কৰা ভাষাক সংশোধন কৰে সিম্পল কথা তেনেহলে লাৰ্নিঙে এতিয়া একুইজিশনে কি কৰে ভাষা আহৰণ কৰে কাৰ কথা এটো ষ্টিভেন ক্ৰিয়েশ্যনৰ কথা আৰু লাৰ্নিঙে ভাষা কি কৰিব ভাষা মনিটৰ কৰে মনিটৰ মানে ভাষা চাব মনিটৰ মানে ভাষা কি কৰিব ৰিচেক কৰিব ৰিচেক যেতিয়া আহিব তেতিয়া ইয়াত কি আহিব গ্ৰামাৰ আহি যাব ৰিচেক যেতিয়া আহিব তেতিয়া কি আহিব গ্ৰামাৰ আহি যাব কৈছে যে লাৰ্নিঙে ভাষা সৃষ্টি নকৰে মনিটৰ লাইক ওয়ার্কস লাইক গ্রামার চেকার মনিটৰ হৈছে গ্রামার চেকাৰৰ দৰে কাম কৰে একুইজিশন প্ৰডিউস ল্যাঙ্গুৱেজ একুইজিশনে ল্যাঙ্গুৱেজ প্ৰডিউস কৰিব ল্যাঙ্গুৱেজ কি কৰিব প্ৰডিউস কৰিব আৰু লাৰ্নিঙে কি কৰিব লাৰ্নিঙে হৈছে ভাষাখন মনিটৰ কৰিব মনিটৰ মানে চেক কৰিব ৰিচেক কৰিব চেক আৰু ৰিচেক যেতিয়া কৰিব তেতিয়া গ্ৰামাৰ আহি যাব তেনেহলে আগত কি আহিব আগত আহিব একুইজিশন আগত আহিব কি একুইজিশন একুইজিশনৰ পৰা লাৰ্নিংলৈ যাব লাগিব কাৰণ আগত ভাষাটো তো আগত ডেভেলপ হ'ব লাগিব ভাষা আগত ডেভেলপ হ'ব লাগিব তাৰ পিছত হ'ব কি তাৰ পিছত হ'ব চেক ইয়াত কি কৈছে চাওক যে সাপোজ এটা স্টুডেন্ট লিখিছে সি মনিটৰ কি যে সি গো টু স্কুল এভৰিডে এটো লিখিছে তাৰ পিছত তেওঁ ৰিয়েলাইজ কৰিলে যে নহয় আসলতে সি গো টু স্কুল এভৰিডে নহব সি গোজ টু স্কুল এভৰিডে কাৰণ এইটোতে কারেক্ট কৰিলে এই যে কারেক্ট যে কৰিলে এইটোই হৈছে মনিটৰ গতিকে মনিটৰ যেতিয়া আহিব তেতিয়া কি কারেকশনৰ ওপৰত গুৰুত্ব দিয়া হ'ব আৰু একুইজিশন যেতিয়া আহিব তেতিয়া ভাষা সৃষ্টিৰ ওপৰত গুৰুত্ব দিয়া হ'ব এতিয়া থ্ৰী কন্ডিশন ফৰ মনিটৰ টু ওয়ার্ক মনিটৰৰ কাৰণে আত্মনিৰক্ষকৰ কাৰণে তিনিটা শৰ্ত মানিব লাগিব এটা হৈছে সময় পৰ্যাপ্ত সময় দিব লাগিব শিক্ষাৰ্থী চিন্তা কৰিবৰ কাৰণে পৰ্যাপ্ত সময় থাকিব লাগিব ইহত সময় নাথাকিলে তো নহব ফোকাস অন ফর্ম ভাষাৰ গঠনৰ ওপৰত মনোযোগ দিব লাগিব যে ভাষাৰ ষ্ট্ৰাকচাৰ কি গঠন কি হিৰ লগত কি ব্যৱহাৰ হৈছে হিৰ লগত গোস হ'ব আইৰ লগত গো হ'ব এই যে বেসিক যে ফর্ম আছে এই ফর্ম মনোযোগ দিব লাগিব তাৰ পিছত নলেজ অফ ৰুলস নিয়ম জানিব লাগিব নিয়ম কেনেকৈ ব্যৱহাৰ হয় সেই বিষয়ে জানিব লাগিব যিকি নহওক মনিটৰ আত্মনিৰক্ষকৰ ক্ষেত্ৰত তিনিটা কন্ডিশন মানিব লাগিব এটা হৈছে টাইম এটা হৈছে কি ভাষাৰ গঠন ফোকাস অন ফর্ম আৰু এটা হৈছে নলেজ অফ ৰুলস এতিয়া আৰু এটা কথা কৈছে মনিটৰ আত্মনিৰক্ষক তিন ধৰণৰ হ'ব কেনেকৈ আত্মনিৰক্ষক তিন ধৰণৰ হ'ব সাপোজ আপুনি ধৰক যদি বেস মানে মনিটৰ যদি কম হয় মনিটৰিং যদি কম হয় তেনেহলে আলটিমেটলি আমাৰ গ্ৰামাৰৰ ওপৰত কি হৈ যাব গ্ৰামাৰৰ ওপৰত যিখন গুৰুত্ব কমি যাব মনিটৰিং কম হৈ আছে ষ্টুডেন্টে যি ইচ্ছা হি লিখি আছে হি কৈ আছে তেনেহলে কি আমাৰ মনিটৰিং কম হৈ আছে মনিটৰিং যেতিয়া কম হ'ব তেতিয়া গ্ৰামাৰৰ ওপৰত গুৰুত্ব কমি যাব গ্ৰামাৰৰ ওপৰত গুৰুত্ব যেতিয়া বেছি কমি যাব তেতিয়া আৰু এটা প্ৰবলেম হ'ব কি তেতিয়া একুৰেসি সঠিকতা কি কৰিব সাফাৰ কৰিব তাৰ মানে একুৰেসি কি হ'ব একুৰেসিৰ লেভেল কমি যাব এই ক্ষেত্ৰত কৈছে আন্ডাৰ মনিটৰ যদি হয় মনিটৰিং যদি কম হয় আত্মনিৰক্ষক যদি কম হয় শিক্ষাৰ্থী খুব কম ভুল সংশোধন কৰে ভুল ইহঁতৰ বেছি হ'ব আৰু শিক্ষাৰ্থীয়ে যেতিয়া ভুল বেছি কৰিব একুৰেসি মানে ল্যাঙ্গুৱেজৰ যে সঠিকতা কি কৰিব সাফাৰ কৰিব সঠিকতা কি হৈ যাব কমি যাব তেনেহলে আন্ডাৰ মনিটৰ ভাল বস্তু নহয় ই অবভিয়াসলি নেতিবাচক তাৰ পিছত কৈছে ওভাৰ মনিটৰ কি সাপোজ স্টুডেন্ট এটা অনলি গ্ৰামাৰৰ ওপৰত বেছি ফোকাস দি আছে ভাষা কওঁতে পুৰা গ্ৰামাৰ পুৰা চিন্তা কৰি কয় যদি ওভাৰ তেওঁ থিংকিং কৰে ইয়াৰ ওপৰত তেনেহলে গ্ৰামাৰৰ ওপৰত যেতিয়া ৰুলস এণ্ড ৰেগুলেশনৰ ওপৰত ওভাৰ থিংকিং কৰিব তাৰ কি হ'ব তাৰ একুৰেসিৰ বাবে তাৰ কি হ'ব তাৰ ফ্লুয়েন্সি সাফাৰ কৰিব ফ্লুয়েন্সি মানে কি ভাষা ইমান সাবলীলভাৱে ক'ব নোৱাৰিব
কাৰণ সি কওঁতে চিন্তা কৰিব যে ইয়াত কিবা গ্ৰামাৰৰ ভুল কৰিলোঁ নেকি, ইয়াত কিবা এটা মিষ্টেক হ'ল নেকি। এই ভাষা সাৱলীলৰ ক্ষেত্ৰত তেওঁ কি কৰিব, পূৰা টেনশ্যন কৰিব। গতিকে অভাৰ মনিটৰ হ'লেও আত্মনিৰক্ষক যদি বেছি হয়, পূৰা যদি মানে নিজৰ ওপৰত যদি মানে পূৰা নিৰক্ষক কৰে যে মই কি কৈ আছোঁ, ভাষাত মই গ্ৰামাৰটো ঠিক কৰিলোঁ নে নাই, ইয়াত কি মানে ভুল হ'ল নে নাই, ইয়াৰ ওপৰত যদি তেওঁ বেছি সময় অতিবাহিত কৰে বা মানে বেছিকৈ জোৰ দিয়ে, দেন অভিয়াছলি ফ্লুৱেঞ্চিখন যিখন আছে ফ্লুৱেঞ্চি চাপাৰ কৰিব, তেওঁৰ ফ্লুৱেঞ্চি কি হৈ যাব, কমি যাব। তাৰমানে ভাষাৰ যি ফ্লুৱেণ্টলি ক'ব পৰা দক্ষতা সি কমি যাব। সেম কথাই কৈছে, শিক্ষাৰ্থী কথা কোৱাৰ আগতে যদি অত্যাধিক চিন্তা কৰে, ভুল হোৱাৰ ভয়তে শিক্ষাৰ্থীয়ে কথা নকয়। ভুল হোৱাৰ ভয়তে কি কৰিব, শিক্ষাৰ্থী কথা নক'ব, তেনেহ'লে ফ্লুৱেঞ্চি কমি যাব। অভাৰ মনিটৰিঙো ইমান ভাল বস্তু নহয়। অপটিমাল মনিটৰ, তাৰমানে উপযুক্ত মনিটৰিং কৰিব লাগিব। এনেকুৱা যাতে নহয় আণ্ডাৰো নহয় অভাৰো নহয়। যেতিয়া আণ্ডাৰ আৰু অভাৰ মনিটৰিং যেতিয়া নহ'ব, শিক্ষাৰ্থী প্ৰয়োজন অনুসাৰে ব্যাকৰণ যেতিয়া ব্যৱহাৰ কৰিব, প্ৰয়োজন অনুসাৰে যেতিয়া ব্যাকৰণ ব্যৱহাৰ কৰিব, ব্যাকৰণক প্ৰায়ৰিটি বেছি নিদিব। মানে লেংগুৱেজত এটা কম্পনেণ্ট হিচাপে যেতিয়া ব্যাকৰণক ভাবিব, ইমান বেছি প্ৰায়ৰিটি নিদিয়ে, যিমান দিব লাগে সিমান দি ভাবিব, দেন কি হ'ব, মনিটৰিং আত্মনিৰক্ষক কি হ'ব, ষ্টেবল হ'ব। আৰু এইটোই হ'ব লাগে বুলি কৈছে। যিকি নহওক, তাৰপিছত 3 নম্বৰ হাইপোথেচিছ যিখন আছিল, 3 নম্বৰ হাইপোথেচিছখন হৈছে নেচাৰেল অৰ্ডাৰ হাইপোথেচিছ। নেচাৰেল অৰ্ডাৰ হাইপোথেচিছে কৈছে যে লেংগুৱেজৰ এটা কি আছে, নেচাৰেল অৰ্ডাৰ আছে। লেংগুৱেজৰ এটা কি আছে, নেচাৰেল অৰ্ডাৰ আছে। সেই নেচাৰেল অৰ্ডাৰ মতে, সেই নেচাৰেল নিয়ম মতে লেংগুৱেজ এটা গতি কৰে। আমি যেতিয়া টেন্স শিকাবলৈ যাওঁ, প্ৰথমে প্ৰেজেণ্ট টেন্স শিকাওঁ, দেন আমালোকে কি শিকাওঁ, পাষ্ট শিকাওঁ, দেন আমালোকে কি শিকাওঁ, ফিউচাৰ শিকাওঁ। এইটো এটা নিয়ম, এটা পেটাৰ্ণ অনুযায়ী আমি শিকাওঁ। আমি যেতিয়া শিকাবলৈ যাওঁ, প্ৰথমত আমি কি শিকাওঁ, প্ৰথমত লেটাৰ শিকাওঁ, তাৰপিছত আমি ৱাৰ্ড শিকাওঁ, তাৰপিছত আমি ফ্ৰেজ শিকাওঁ, তাৰপিছত আমি চেণ্টেন্স শিকাওঁ। এনেকৈ আমি এটা পাৰ্টিকুলাৰ এটা পেটাৰ্ণত যাওঁ। নেচাৰেল অৰ্ডাৰ হাইপোথেচিছ এটা কৈছে স্বাভাৱিক ভাষা ব্যাকৰণৰ গঠনসমূহৰ এক নিৰ্দিষ্ট আৰু অনুমানযোগ্য ক্ৰমত আহৰণ হয়। যিকি নহওক এটা পেটাৰ্ণত গৈ থাকে, এই কথা ইয়াত কৈছে। তাৰপিছত 4 নম্বৰখন হ'ল ইনপুট হাইপোথেচিছ। এতিয়া ইনপুট দিব লাগিব। কি ইনপুট চাওঁ যে ভাষাগত নিবেদন, ইনপুট হাইপোথেচিছ ভাষাগত নিবেদন তত্ত্ব। ইয়াত কৈছে যে হিউমেন বিং একুৱাৰ নলেজ থ্ৰু কম্প্ৰিহেনচিবল ইনপুট, যে কম্প্ৰিহেনচিবল ইনপুট ভাষাগত নিবেদনৰ যোগেদি ষ্টুডেণ্ট এটা কি শিকে, ভাষা শিকে। বোধগম্য ভাষা নিবেদন এনে এটা ভাষাক বুজায় যে শিক্ষাৰ্থী সহজে বুজিব পাৰে, যদিও তাত কেইটামান নতুন শব্দ বা নতুন ধাৰণা থাকে। কেনেকৈ বুজিব পাৰে, ছাপ'জ এটা ষ্টুডেণ্টক আপুনি পঢ়াই আছে, আপুনি ক'লে দিছ ইজ এ কেট, এইটো এটা মেকুৰী, দ্য কেট ইজ স্লিপিং। তেওঁ আগতে স্লিপিং শব্দৰ অৰ্থ নাজানে, কিন্তু যেতিয়া আপুনি তেওঁ স্লিপিং শব্দৰ অৰ্থ ক'লে যে স্লিপিং মানে শুই থকা, তেতিয়া তাৰ মাজত এটা কম্প্ৰিহেনচিবল ইউনিট আহিব। তাৰমানে নতুনকৈ কিবা এটা বস্তু তেওঁ বুজিলে। বোধগম্য ভাষাগত নিবেদন ইয়াকেই কোৱা হয়। যিকোনো কম্প্ৰিহেনচিবল ইউনিট যিকোনো এটা বস্তু হ'ব পাৰে, মানে যিকোনো মানে আপুনি লেংগুৱেজ শিকাৰ ক্ষেত্ৰত যিকোনো এটা চ'ৰ্চ তাক দিলে সেইটোৱে কম্প্ৰিহেনচিবল ইনপুট হ'ব। ছাপ'জ আপুনি মানে ক্লাছ 5ৰ ল'ৰাক এটা মানে ছাপ'জ এটা সৰু এটা ভিডিঅ' দিলে, ভিডিঅ'ত কি আছে, তাত চিম্পল কেইটামান ৱাৰ্ড আছে, কেইটামান মিনিং আছে, সেইটো কি হ'ব, কম্প্ৰিহেনচিবল ইউনিট হিচাপে ইনপুট হিচাপে বিবেচিত কৰা হ'ব। কম্প্ৰিহেনচিবল ইউনিট কি হ'ব লাগিব, ৰিলিভেণ্ট হ'ব লাগিব। ৰিলিভেণ্ট মানে কি, তেওঁৰ শিক্ষাৰ লগত জড়িত থাকিব লাগিব। এনেকুৱা নহয় যে ক্লাছ 5ৰ ল'ৰাক আপুনি ইউনিভাৰ্চিটিত এটা লেকচাৰত লৈ গৈছে, ইউনিভাৰ্চিটিত লৈ গৈ তাত এটা লেকচাৰত মানে বহাই দিছে, তেওঁতো বুজি নাপাব, দেন এইখন কি নহ'ব, কম্প্ৰিহেনচিবল ইনপুট হিচাপে গণ্য কৰা নহ'ব। যিকি নহওক ফৰ্মুলাখন পঢ়িব লাগিব। এই যে ইনপুট হাইপোথেচিছৰ যি ফৰ্মুলা, এইটো কিন্তু আটাইতকৈ বেছি ইম্পৰ্টেণ্ট। চ' ফৰ্মুলাত কৈছে যে ষ্টুডেণ্টৰ আই বুজাইছে কি, কাৰেণ্ট লেভেল। আই হৈছে কি, কাৰেণ্ট লেভেলক আমি 0 বুলি দৰ্শালোঁ। আৰু ইনপুট হৈছে কি, লেংগুৱেজ মেটেৰিয়েল। আপুনি এটা ইনপুট দিলে, লেংগুৱেজ এটা মেটেৰিয়েল দিলে, যিকোনো মেটেৰিয়েল হ'ব পাৰে। ছাপ'জ চাৰ্ট এটা দিলে বা কিছুমান ফৰ্মুলা দিলে, এইখন হৈছে কি, ইনপুট। এতিয়া কোৱা হৈছে যে ইনপুট কি হ'ব লাগিব, স্লাইটলি এবভ দ্য কাৰেণ্ট লেভেল।
শিশুটোৰ যি লেভেল আছে বৰ্তমান যি স্তৰ আছে তাতকৈ অলপ বেছি হ'ব লাগিব, একেবাৰে বেছি নহয়। সিম্পল অৰ্থত সাপোজ শিশুটোৰ অৱস্থা এনেকুৱা, ইয়াত ধৰিলোঁ I+0, এইটো কি তেওঁৰ কাৰেণ্ট সিচুৱেশ্যন। এতিয়া আপুনি ইনপুট দিব, তেওঁক আৰু কিবা বস্তু শিকাব। তেওঁক যেতিয়া আপুনি আৰু কিবা বস্তু শিকাব, সাপোজ আপুনি আৰু কিবা বস্তু শিকালে, তেওঁক আপুনি এইখিনি কি দিলে, ইনপুট দিলে I+1। এতিয়া কথা হ'ল তেওঁ কি কৰিব, ইমানখিনিলৈকেই কি কৰিব পাৰিব, ইমানখিনিলৈকেই তেওঁ কি কৰিব পাৰিব, এচিভ কৰিব পাৰিব। যদি আপুনি ইনপুট একেবাৰে বেছি দি দিয়ে, ইনপুট একেবাৰে ইমানখিনিলৈকে দিয়ে, হ্যাঁ, I+2 এইটো কি নহ'ব, লেংগুৱেজ ডেভেলপমেণ্টৰ ক্ষেত্ৰত এইটো কি ইম্পচিবল। কোনে কৈছে, ক্ৰিশ্চিয়ানৰ ফৰ্মুলাত কোৱা হৈছে। তাৰ মানে এইটো কাৰেণ্ট লেভেলৰ পৰা অলপ ডেভেলপ কৰিব পাৰিব আপুনি, কিন্তু কাৰেণ্ট লেভেলৰ পৰা একেবাৰে এক্সট্ৰিম লেভেললৈ আপুনি ডেভেলপ কৰিব নোৱাৰিব। সেইটো হৈছে ইনপুট ফৰ্মুলা। ইনপুট আই শিক্ষাৰ্থীৰ বৰ্তমান ভাষাগত স্তৰক বুজোৱা হয়। তাৰপিছত ভাষাগত শিক্ষণৰ উপকৰণ আপুনি যিকোনো দিব পাৰে, এটা চাৰ্ট দিলে বা ফৰ্মুলা দিলে বা এটা ভিডিঅ'ই দিলে বা এটা সাবটাইটেলই ডাউনলোড কৰি দিলে, মুভি এটা চাই আছে, দেন এইটো ইনপুট হৈ যাব। স্লাইটলি এবভ কাৰেণ্ট লেভেল কি স্লাইটলি এবভ থাকিব লাগিব, তাতকৈ বেছি যদি থাকে তেনেহ'লে কিন্তু নহ'ব। টু ডিফিকাল্ট ইনপুট ইজ নট সাফিচিয়েণ্ট, বেছি যদি ডিফিকাল্ট হয় তেনেহ'লে কিন্তু ইনপুট সাফিচিয়েণ্ট নহ'ব। I+2 ইম্পচিবল, I+2 কেতিয়াও পচিবল নহ'ব। লাষ্ট হৈছে এফেক্টিভ ফিল্টাৰ হাইপোথেচিছ, আৱেগীয় বাধা তত্ত্ব। আৱেগীয় বাধা তত্ত্ব এইটো কিন্তু ইম্পৰ্টেণ্ট আহি পৰে। কিয় ইম্পৰ্টেণ্ট হৈ পৰে, যে আৱেগ যে আছে, নানান ধৰণৰ যে আৱেগ আছে, এফেক্টিভ ডোমেইনছ যে আছে, সেই এফেক্টিভ ডোমেইনছে ভাষা কি দ্বিতীয় ভাষা আহৰণৰ ক্ষেত্ৰতে প্ৰভাৱিত কৰে। এফেক্টিভ ডোমেইনৰ ভিতৰত কি আছে, মোটিভেশ্যন, তাৰপিছত আছে কি ইমোশ্যন, তাৰপিছত আমাৰ কেৰেক্টাৰ কেনেকুৱা, এই সকলোবিলাক কি এফেক্টিভ ডোমেইনৰ ভিতৰত আহি পৰিব। তেওঁ কৈছে যে হাই অৰ ল মোটিভেশ্যন এফেক্ট লাৰ্নিং, প্ৰেৰণা যদি কম আৰু বেছি হয় লাৰ্নিঙত প্ৰভাৱিত কৰিব। তেনেকুৱা ইমোশ্যন, ষ্ট্ৰেছ, এইটো যদি কম বেছি হয় লাৰ্নিঙত প্ৰভাৱিত কৰিব। তাৰপিছত আমাৰ কেৰেক্টাৰ কেনেকুৱা, আমাৰ সেল্ফ কনফিডেন্স কেনেকুৱা, আমি মানুহৰ লগত কেনেকৈ মিলাপি স্বভাৱ কেনেকুৱা, আল্টিমেটলি এইখিনি আমাৰ কি এফেক্টিভ ফিল্টাৰ হাইপোথেচিছ, আৱেগীয় এই আৱেগবিলাক আমাক কি কৰিব, মানে ইনফ্লুৱেঞ্চ কৰিব দ্বিতীয় ভাষা আহৰণৰ, দ্বিতীয় ভাষা ডেভেলপমেণ্টৰ ক্ষেত্ৰত। ইয়াত কি কৈছ, ল এফেক্টিভ ফিল্টাৰ মানে কম আৱেগীয় বাধা কোনবিলাক কোৱা হৈছে, এইবিলাক কিন্তু জানিব লাগিব। হাই মোটিভেশ্যন, যদি মোটিভেশ্যন হাই থাকে, প্ৰেৰণা যদি হাই থাকে, হাই সেল্ফ কনফিডেন্স উচ্চ আত্মবিশ্বাসী যদি থাকে, ল এনজাইটি কম উদ্বেগ, এনজাইটি কম, ফ্ৰেণ্ডলি ক্লাছৰুম যদি থাকে, পজিটিভ ফিডবেক যদি দিয়া হয়, ইতিবাচক উৎসাহ যদি দিয়া হয়, তেনেহ'লে এইবিলাক হৈছে ল এফেক্টিভ ফিল্টাৰ। এই ল এফেক্টিভ ফিল্টাৰ যদি হয়, দেন আমাৰ কি হ'ব, আমাৰ ইজি লেংগুৱেজ একুইজিশ্যন, ভাষা সহজে আহৰণ হ'ব। তেনেহ'লে ল এফেক্টিভ ফিল্টাৰে কি কৰে, ভাষা সহজে আহৰণ কৰিবলৈ শিকে। আৰু যদি হাই এফেক্টিভ ফিল্টাৰ হয়, হাই এফেক্টিভ ফিল্টাৰ কি, ল মোটিভেশ্যন যদি কম হয়, সেল্ফ কনফিডেন্স যদি কম হয়, এনজাইটি যদি বেছি থাকে, ভুল কৰাৰ ভয় যদি, ফেয়ার অফ মিস্টেক যদি বেছি থাকে, ষ্ট্ৰেছ যদি বেছি থাকে, এই ক্ষেত্ৰত আমাৰ কি হ'ব, লেংগুৱেজ একুইজিশ্যন ইজ ব্লকড, ভাষা আহৰণৰ ক্ষেত্ৰত কি হ'ব, বাধা সৃষ্টি কৰিব, মানে ভাষা আহৰণৰ ক্ষেত্ৰত কি হ'ব, এইটো কমি যাব। যিকে নহওক, আমি ষ্টিফেন ক্ৰিশ্চিয়ানৰ ফৰ্মুলাখন আমি পঢ়িলোঁ, ফৰ্মুলাৰ একেবাৰে আতি কৰি মাৰি পঢ়িলোঁ। আপুনি যদি এইখন ভিডিঅ' ভালকৈ দেখে আৰু ইয়াৰ পৰা যদি আপুনি নোটছ বনায়, দেন আপোনাৰ আৰু কত যাব নোৱাৰে, আপুনি কিন্তু ইয়াৰ কি ৱৰ্ডছবিলাক আপুনি জানি ল'ব। তাৰ মানে আপুনি যদি উপৰি পঢ়িলে প্ৰব্লেম হয় কি, বৰ্তমান লেভেল যিখন আছে, লেভেল বহুত ডেভেলপ হৈছে, গতিকে আপুনি একৰ্ডিং টু দ্য এক্সাম ডিমাণ্ড কিন্তু আপোনাৰ কৰিব লাগিব। চ' আপুনি চেনেলৰ লগত থাকক, দ্য লাৰ্ণিং ডেস্ক ছাবস্ক্ৰাইব কৰিব, আৰু লগতে কিবা যদি ছাজেশ্যন থাকে অবভিয়াছলি কমেণ্ট বক্সত জনাই দিব। থেংক ইউ।